পূৰ্বৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু বৰ্তমানৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু বোকাখাতৰ পৰা নুমলীগড় সংযোগী এই পথছোৱাৰ যিটো ইকৰাজান নাহৰজান তিনিআলিৰ পৰা গড়মূৰলৈকে এই পথছোৱা অতি আচলতে জৰাজীৰ্ণ হৈ যোৱা দেখিবলৈ পোৱা গৈছে। এটা ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথটোৰ যি অৱস্থা, এই অৱস্থা দেখিলে আপুনি কোনো কাৰণতে ক'ব নোৱাৰে যে এইটো ৰাষ্ট্ৰীয় ঘাইপথ। আৰু কাৰণ ইয়াত যিসমূহ গাঁত সৃষ্টি হৈছে, ইয়াত যিসমূহ ছাইড বামত যি ধৰণৰ ক্ষতিগ্ৰস্ত হৈছে, এনেধৰণৰ ৰাস্তা বাট পথ আচলতে একেবাৰে ঘুকুত গাঁৱৰ ভিতৰতো এনেধৰণৰ ৰাস্তা এতিয়া পাবলৈ নাই। কিন্তু বোকাখাতৰ ৰাইজে যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে। মই আপোনাক সুধিছোঁ, এই যে আপোনালোকৰ সন্মুখৰ এই ঠাইখিনি নাহৰজান তিনিআলিৰ পৰা গড়মূৰ আপোনালোকৰ এই গাঁওখনলৈকে এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ এনে এটা অৱস্থা দেখি আপোনালোকে কি দেখিছে? আচলতে আমি বোকাখাত সমষ্টিৰ বিধায়ক মহোদয়ক জনাম বুলি ভাবিছিলোঁ, কিন্তু আজি ভালেমান দিন হৈ গ'ল এই নাহৰজান তিনিআলিৰ পৰা বোকাখাত চাহ বাগিচাৰ ওচৰলৈকে এই বাটছোৱাটো একেবাৰে জৰাজীৰ্ণ অৱস্থা হৈ আছে। গতিকে অতি সোনকালে ইয়াক মেৰামতি কৰি যাতে যাতায়াতৰ ব্যৱস্থাটো কৰি দিব লাগে। আৰু আমাৰ এই ছাইডটো একেবাৰে মানে এই কিনাৰ ছাইডটোত গাড়ীবিলাক গৈ থাকে, সৰু সৰু ল'ৰা ছোৱালীবিলাক স্কুললৈ অহা যোৱা কৰি থাকে, তেওঁলোকৰ বহুতখিনি অসুবিধা হয়। গতিকে অতি সোনকালে যাতে এইটো মেৰামতি কৰি দিয়ে। দুৰ্ঘটনা হোৱা আমি দেখিবলৈ পাইছোঁ, শুনিবলৈ পাইছোঁ। দুবাৰ তিনিবাৰ ইয়াত দুৰ্ঘটনা হৈছে আৰু বহুতখিনি জীৱ জন্তু ইয়াত ধ্বংস হৈছে। গতিকে অতি সোনকালে যাতে ইয়াক মেৰামতি কৰি ৰাইজক সুৰক্ষা দিব বুলি মই অনুৰোধ কৰিম। মই আপোনাক ধন্যবাদ জনাইছোঁ। অমৰৰ জৰিয়তে মই দেখুৱাইছোঁ এই আচলতে এই যিখিনি পথ, এই পথসমূহৰ যি দ গাঁত আছে, এই গাঁতসমূহ আচলতে এনেধৰণৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণৰ গাঁত থকাটো আচলতে বৰ অস্বাভাৱিক কথা। কাৰণ যিহেতু যথেষ্ট যান বাহন ইয়াত চলাচল কৰে, বিভিন্ন ধৰণৰ বাহন ইয়াত অহা যোৱা কৰে, বাণিজ্যিক বাহনেই হওক, ঘৰুৱা যিসমূহ বাহনেই হওক, ডাঙৰ ট্ৰাক বা আদি কৰি যিমানসমূহ গাড়ী ইয়াত চলাচল হয়, দিনটোত অতি কমেও এটা দিনত ইয়াত 20,000 গাড়ী ইয়াত আহ যাহ আছে। কিন্তু এই ৰাষ্ট্ৰীয় ঘাইপথটোত এনেধৰণৰ যি এই দুৰৱস্থা হৈছে, ইয়াৰ কাৰণে কিন্তু আমি উল্লেখ কৰিব লাগিব গৌতম কনষ্ট্ৰাকশ্যনৰ নাম। কাৰণ গৌতম কনষ্ট্ৰাকশ্যনে যোৱা বছৰ তেওঁলোকে নুমলীগড়ৰ পৰা তেওঁলোকে কলিয়াবৰলৈকে এই ৰাস্তাটো মেৰামতি কামৰ লাভ কৰিছিল। কিন্তু আমি দেখিবলৈ পালোঁ যে গড়মূৰৰ পৰা তেওঁলোকে নাহৰজান তিনিআলি পৰ্যন্ত এই ঠাইখিনি কিন্তু এৰি থৈ গ'ল, যাৰ ফলত এতিয়া বৰষুণৰ বাৰিষাৰ পাছত এই ঠাইসমূহ আচলতে ইয়াত টুকুৰা টুকুৰকৈ ছিগিবলৈ আৰম্ভ কৰিছে। অতি ভয়াৱহ পৰিস্থিতি হৈছে, দুৰ্ঘটনা সততে দুৰ্ঘটনা সংঘটিত হয়। গতিকে ৰোগীয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ছাত্ৰ ছাত্ৰী, বিভিন্ন লোক ইয়াত অহা যোৱা কৰোঁতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এই পথছোৱাৰ দৃশ্যসমূহ মই অমৰক আকৌ এবাৰ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।